কি কম দুখৰ ঘটনা আমি ডিউটি কৰিবলৈ ওলাই যাওঁ এখন ৰেলৱে কলনী হয় ইয়াতে আমি থাকো বহুত বিশ্বাসত এৰি থৈ যাওঁ তাৰ পিছত যেতিয়া তেনেকুৱা এটা ঘটনা হয় ডেফিনেটলি দুখ লাগিছে বহুতখিনি লছ হৈছে মোৰ ভালেমান ভ্যালুৱেবল বস্তু গৈছে ল্যাপটপৰ পৰা আদি কৰি টিভিৰ পৰা আদি কৰি মোৰ আলমিৰা ভাঙি দিলে ভাঙি তাৰ ভিতৰত অলপ জুৱেলাৰী আছিলে পাৰ্লৰ জুৱেলাৰী আছিলে লৈ গৈছে দুডাল চেইন আছিলে বাচ্চাৰ মোৰ সেইডাল লৈ গ'ল তাৰপিছত মোৰ গোটেই পাকঘৰটো শেষ কৰি দিলে ব্ৰাছৰ ইউটেনচিল কাঁহী বাতি আমিতো অসমীয়া মানুহ কাঁহৰ কাঁহী বাতি আমাৰ বহুত থাকে গোটেইখিনি লৈ গৈছে ষ্ট'ভ লৈ গৈছে চিলিণ্ডাৰ লৈ গৈছে তাতোতকৈ ডাঙৰ কথাটো হৈছে আজি যদি মই ঘৰত থাকিলোহেঁতেন মোৰ বাচ্চাটো লৈ কিনে কি ইম্পেক্ট পৰিলেহেঁতেন তাহাঁতিতো মোক মাৰি কিনেও লৈ যাব পাৰিলেহেঁতেন যিহেতু ইমান ডাঙৰ এটা ইম্পেক্ট কৰি দুৱাৰ ভাঙি তাহাঁতি লৈ গৈছে তলাও নহয় দুৱাৰ ভাঙি লৈ গৈছে সেইটো এটা বহুত ডাঙৰ মানে আমাৰ মনত মানে ভয় সোমাই গ'ল সেইটো কাৰণে আমি আশা কৰোঁ যাতে অন্ততঃ ছিকিউৰিটিটো অলপ ষ্ট্ৰং হওক আৰু অলপ ফ্ৰিকুৱেণ্ট পেট্ৰলিং হৈ কিনে যাতে এই ঘটনাবোৰ আকৌ যাতে ৰিপিট নহওক মানে তিনিচুকীয়া ৰেলৱে কলনীত আমি থাকোঁ এই হাইস্কুলৰ কিনাৰৰ ঘৰ কোৱাৰ্টাৰটো হয় তো তাত মানে কি হ'ল আমি দুসপ্তাহ ধৰি মানুহ নাছিলোঁ তাৰপৰা দুসপ্তাহ পিছত আজি আহি পিনে যেতিয়া চালোহি ঘৰ তেতিয়া পিছফালে দৰ্জা কাটি পিনে দৰ্জা ভাঙি পিনে আপোনাৰ গোটেই ঘৰ তহিলং কৰি লৈ গৈছে আৰু গোটেই নাই মানে চলাত কৰি থৈ গ'ল আৰু গোটেইখিনি তাৰপৰা লগতে ইয়াত আমাৰ লৈ গ'ল গোটেই কিচেনৰ গোটেই বস্তু লৈ গ'ল কাঁহৰ কাঁহী বাতি 15 কেজিমান আছিলে সেইখিনি লৈ গ'ল তাৰপৰা হেৰি লৈ গ'ল আমাৰ গেছ ষ্ট'ভ আৰু গেছ লৈ গ'ল মিক্সাৰ গ্ৰাইণ্ডাৰ চেণ্ডাৰ যিখিনি আছিলে কিচেনৰ বস্তু লৈ গ'ল তাৰপৰা ভিতৰৰ আমাৰ গোটেই হেৰি লেপটপ লৈ গ'ল মোৰ লেপটপটো আছিলে লেপটপ টিভি তাৰপৰা হাৰ্ড ডিস্ক আছিলে সেইখিনি লৈ গ'ল মোবাইল 4টামান আছিলে আনইউজ আছিলে সেইকেইটা লৈ গ'ল তাৰপিছত আপোনাৰ গডৰেজ ভাঙিলে গডৰেজৰ পৰা কেছ লৈ গ'ল কেছ 5,000 টকা আছিলে বেছি নাছিলে বাৰু তাৰপৰা আপোনাৰ হেৰি লৈ গ'ল সোণৰ চেইন আছিলে দুডাল সেই চেইন দুডাল লৈ গ'ল আৰু গোটেই মানে এতিয়াও বৰ্তমান আমি চাইহে আছোঁ কিমান আছে গম নাপাওঁ কিন্তু গোটেই ভাঙি চব নষ্ট কৰি মেলি পেলাই থৈ গৈছে মানে গোটেইখিনি যিহেতু এইটো ৰেলৱে কলনী হয় কি ক'ব কাৰ গাফিলতি মানে এইটোতো পেট্ৰলিং হ'ব লাগে পিছফালে গোটেই হাবি হৈ আছে এইটো এতিয়া আৰু পিছফালে মেইন একচুৱেলি কনষ্ট্ৰাকশ্যন আহিলে তো তাৰ কাৰণে সেইফালে আমাৰ এখন গেট থাকে ৰেলৱে হেৰি কোৱাৰ্টাৰৰ সেই ষ্টেচনৰ ফালে সেইখন গোটেই ফেঞ্চিংখন তাত এটা কাটি পেলাই তাত কনষ্ট্ৰাকশ্যন কৰিছিলে হয়তো তাৰ কাৰণে সেইফালে গেটখন খোলা আছিলে তো সিহঁতি হয়তো যোনে আহিছে সি প্ৰি প্লেনলি চাই আছিলে আৰু আমি নথকা অৱস্থাতে আমাৰ ওচৰৰ কোৱাৰ্টাৰকেইটাতো মানুহ আমি হেৰি আছিলোঁ সিহঁতেও নাছিলে তো সিহঁতৰ কোৱাৰ্টাৰটো চুৰ হ'ল সিহঁততো একেই টিভি চিভি কিবা লৈ গৈছে তো তাৰ কাৰণে মানে গোটেই দুই ঘৰতে মানে আমাৰ এতিয়া ক্ষতি বহুত হৈছে আৰু আমাৰ 2-3 লাখ টকাটো আমাৰ খৰচ ক্ষতি হৈছে হ'বলগীয়া গোটেইখনে তহিলং কৰিলে আমাৰ বেয়া লাগিছে আৰু এইটো হ'ব নালাগে কাৰণ এতিয়া এখন ঘৰ কৰোঁতে মানুহৰ কিমান কষ্ট হয় তাৰপিছতো এতিয়া গোটেইখিনি লৈ গৈছে আকৌ গোটেই বস্তুবিলাক কাক ধৰিম কি কৰিম আমিতো একো বুজিয়ে পোৱা নাই কাৰণে এজাহাৰ এতিয়া আমি RPF আহিলে RPF আহি আমাৰ চেক কৰিলেহি প্ৰথম RPF দেখালোঁ এতিয়া আমি থানাত গৈ পিনে আমাৰ দিম লোকেল থানা যিখন পৰে নপুখুৰী থানাখন পৰে নেকি তাত আমি গৈ দিমগৈ এতিয়া আৰু সদৰ থানাত দিমগৈ হেৰি কৰিম